লৈ আহিছে সত্যভমা পত্নী ৩ নম্বৰ পত্নী সত্ৰাজিতৰ জীয়েক সত্যভমাক লৈ আহিছে। গতিকে সত্য যাৰ শৰীৰত ভ্ৰমণ কৰি থাকিব, গম পাইছেনে, তেওঁহে নৰকাসুৰক বধ কৰিব পাৰিব। যদি সত্যৰ আশ্ৰয় নাই লোৱা, অসত্যৰ আশ্ৰয় লৈছে, নৰকাসুৰক বধ কৰিব নোৱাৰে। গতিকে সত্য কোন? তুমিহে কেৱলে সত্য। কোন? প্ৰভু জনাৰ্দন। কাৰণ প্ৰভু জনাৰ্দনে সত্য, বাকী চব সত্য। সেইকাৰণে কৈছে বস্তু প্ৰকাশত, গম পাইছেনে, যে বস্তু প্ৰকাশত আমাক কৈছে, নামৰ কথা কৈছে, হৰি নামৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেমে অমিত ৰদদি শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ডক ভেদি। সংসাৰৰ ব্ৰহ্মাণ্ড ভেদ কৰি শংকৰ গুৰুজনে আমাক নাম অমৃত দি দিলে। এই অমৃতে সত্য। কি? নাম অমৃত। এই নামেই সত্য। কোন? জনাৰ্দনে সত্য। গতিকে ভগৱন্ত ঈশ্বৰ আমাৰ সত্য। গোবিন্দ ৰূপে মই অমৃতৰ নদী বহে বৈকুণ্ঠৰ পৰা, চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা, হৰি নামে মূল ধাৰা। গতিকে 4টা পুৰুষ তেওঁ তৰিব পাৰিব এই হৰি নামৰ মূল ধাৰাত, যোনে মন চিত্ত কৰ্পণ কৰি দিলে। গতিকে কৈছে হৰি নামৰ মূল ধাৰাৰ পৰা আঁতৰি আমি যদি যাগ যজ্ঞ পূজা পাতল ইত্যাদিৰ পাছত দৌৰি থাকোঁ, তেনেহ'লে বহুত কষ্ট কৰিব লাগিব। প্ৰতিজন দেৱতাক আমি পাবলৈ হ'লে কষ্ট কৰিব লাগিব। হনুমানৰ কাৰণে আমি মঙলবাৰ ব্ৰত ৰাখিব লাগিব। 15 দিন, 20 দিন, 21 দিন, 22 দিন ভগৱানক পাবৰ কাৰণে ইমান কষ্ট কিয়? নিমিষতে যি ভগৱান হৃদয়ত আৱিৰ্ভাৱ হৈ যায়, কৰ্ণপথে ভকতৰ হৃদয়ত প্ৰৱেশ হৈ যায়। কেৱল মোৰ নাম শ্ৰৱণ কীৰ্তন কৰিলেই মইচোন সন্তুষ্ট। হে অৰ্জুন, তুমি কেৱল মোকে ভজা, মোৰেই চৰণত তুমি অৰ্পণ কৰা, মই তোমাৰ হৃদয়ত প্ৰৱেশ হৈ যাম, মই তোমাক উদ্ধাৰ কৰি দিম, কৃষ্ণ কৈ আছে। গতিকে ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ নাম গুণানু কীৰ্তন কৰিলেই যদি ঈশ্বৰ ভগৱন্ত আমাৰ হৃদয়ত প্ৰৱেশেই হৈ যায়, তাৰপিছত আমাক ইমানখিনি কিয় লাগিছে? ইমান কষ্ট ব্ৰত কৰিবলৈ কিয় লাগিছে? সত্য যুগে মানুহৰ আয়ুস আছিল লাখ বছৰ, লাখ লাখ বছৰ আছিল। ত্ৰেতাৰ যুগত হাজাৰ হাজাৰ বছৰ আছিল। দ্বাপৰ যুগত শ বছৰ জীয়াই আছিল। গতিকে তেওঁলোকে যাগ যজ্ঞ পূজা পাতল কৰিলে তেওঁলোকে 1000 দিনত শুদ্ধৰূপে কৰিব পাৰি। কলিযুগৰ মানুহৰ আয়ুসনো কিমান? নিমিষতে টিপটো মাৰি দিলে গুচি যায়। গতিকে কলিৰ মনুষ্যৰ কাৰণে কেৱল হৰি নাম, কেৱল নামেহে উদ্ধাৰ কৰিব। গতিকে আমাক নামৰ আশ্ৰয় দিছে, আমি নামৰ আশ্ৰয় ল'ব লাগে। আমি যদি সেই নামৰ আশ্ৰয় নলৈ যদি আমি বেলেগলৈ যাওঁ, তেনেহ'লে দ্বাপৰ যুগত